ইউটিউব চেনেল বন্ধুসকল হেল্থৰ ফালৰ পৰা যিটো ডিএমই আছিল বন্ধুসকল ডিএমই 2008 পদ আছিল বন্ধুসকল হেল্থৰ ডিএমই 2008 পদৰ পৰীক্ষাটো জানুৱাৰী মাহত পৰীক্ষা নহয় বন্ধুসকল মই ডাইৰেক্ট কৈছোঁ জানুৱাৰী মাহত পৰীক্ষা নহয় কাৰণ ইতিমধ্যে আজিৰ দিনটো হৈছে 9 জানুৱাৰী তাৰিখ বন্ধুসকল আজিৰ লৈকে কোনো ধৰণৰ নোটিছ অহা নাই বন্ধুসকল কিন্তু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তে সন্তে 3 মাহ আগতে জনাইছিল যে 1.5 মাহ 2 মাহ পিছত ডিএমইৰ পৰীক্ষাটো অনুষ্ঠিত হৈ যাব কিন্তু কোনো ধৰণৰ নাহিল কাৰণ এটাই কাৰণ কিয় এতিয়ালৈকে নোটিছ নাহিল কিয় এনকট নাহিল কিয় পৰীক্ষা এতিয়ালৈকে পাতিব পৰা নাই 11 মাহ পাৰ হৈ গৈছে কিয় পৰীক্ষা পাতিব নাই 2 ফেব্ৰুৱাৰী তাৰিখে নোটিফিকেশন হিচাপত এপ্লাই হৈছিল মই নিজে এপ্লাই কৰিছোঁ নিজে কেণ্ডিডেট হয় বন্ধুসকল বহুতে মোক বেয়া পাব বন্ধুসকল ডিএমই 2008 বন্ধুসকল গেট 3 গেট 4 নন টেকনিকেল ভেকেন্সিৰ পৰীক্ষাটো আচলতে জানুৱাৰী মাহতে নোহোৱাটোৱে ইতিমধ্যে বিশ্বাস হৈ গৈছে যে জানুৱাৰী মাহতে নহ'লে আৰু এই ইলেকশ্যন আগত কোনো ধৰণৰ পৰীক্ষা নহয় আৰু আপোনাৰ সাধাৰণতে ফেব্ৰুৱাৰী মাহত মেট্ৰিক পৰীক্ষা আছে হাই ছেকেণ্ডেৰী পৰীক্ষা আছে মাৰ্চ মাহৰ পৰা ইলেকশ্যন জাৰি কৰিব এপ্ৰিল মাহলৈ ইলেকশ্যন থাকিব আৰু আপোনালোকৰ সাধাৰণতে ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰীয়ে বাৰ কৈ আছে অসম পুলিচৰ ফিজিকেলটো সাধাৰণতে জুন মাহত জুলাই মাহত মে' মাহত এনেকৈ কথা পাতি আছে বন্ধুসকল আপোনালোকৰ সাধাৰণতে এই পৰীক্ষাসমূহ সাধাৰণতে ডিএমইৰ পৰীক্ষাটো আচলতে সাধাৰণতে পৰীক্ষাটো সাধাৰণতে আপোনাৰ ইলেকশ্যনৰ পিছত বাৰু 12,600 যি পদ আছে 12,600 পদৰ গেট 3 গেট 4 ভেকেন্সি আছে বন্ধুসকল গেট 3 33টা আছে গেট 4 33টা আছে সেইবোৰৰ লগতে আগপাছকৈ অনুষ্ঠিত হ'ব কাৰণ ল'ৰা ছোৱালী বেছিকৈ এপ্লাই কৰিছে সেইবাবে পৰীক্ষাটো পাতিব নোৱাৰিলে নেকি সেইটো সম্ভৱ মোৰ মতে বন্ধুসকল কাৰণ ইতিমধ্যে 11-12 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে 2008 পদত এইবোৰ পৰীক্ষাৰ চেণ্টাৰ কালেক্ট কৰিবলৈ বা এডমিটৰ সময় বহুত সময় লাগিব আৰু সেইবাবে আৰু বহুত ইয়াৰ আগতে পাতি দিব লাগিছিল 2023 চনতে পাতি দিব লাগিছিল কাৰণ বহুত দিন সময় হ'ল 11 মাহ পাৰ হৈ গ'ল বন্ধুসকল কোনো ধৰণৰ এতিয়ালৈকে পাতিব পৰা নাই আৰু আপোনাৰ ইয়াৰ আগতে পাতিব লাগিছিল কাৰণ ইলেকশ্যন আহিছে ইতিমধ্যে আপোনাৰ সাধাৰণতে ইতিমধ্যে অলপ কেইদিনৰ ভিতৰত কেতিয়াও সম্ভৱ নহয় পৰীক্ষাৰ চেণ্টাৰ কালেক্ট কৰিবলৈ আৰু কোনো ধৰণৰ নোটিছ নাই আৰু ইলেকশ্যন এই সকলোবোৰ সাধাৰণতে বিজি আছে আৰু ইতিমধ্যে আপোনাৰ অসম চৰকাৰে হওক বা সকলো বিষয়ৰ বিজি আছে আৰু ইতিমধ্যে চাবাই সাধাৰণতে মেট্ৰিক পৰীক্ষা চিন্তি পৰীক্ষা পাতি আছে আৰু গেট 3 গেট 4 ভেকেন্সি শুদ্ধ কৰিবলৈ আৰু অসম পুলিচৰ ফিজিকেলসমূহ বহুত পিছুৱাই দিছে বন্ধুসকল মোটামুটি জুন জুলাই আগষ্ট এনেকুৱা হৈ যাব জুন মাহত বা জুলাই মাহত হ'ব অসম পুলিচৰ ফিজিকেলসমূহ তেতিয়া কিন্তু ৰিটাৰ্ণ নহয় বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰ কৈছে জুলাই জুন মে' এনেকৈ ৰিটাৰ্ণ হয় ৰানিঙৰ কথাও কয় ৰিটাৰ্ণৰ কথাও কয় কিন্তু বন্ধুসকল ৰানিংটো হ'ব প্ৰথমতে মোটামুটি 5 মাহ সময় প্লাছ আছে বন্ধুসকল অসম পুলিচৰ ৰানিঙৰ বাবে আৰু এই গেট 3 গেট 4 ভেকেন্সি ডিএমইৰ এইটো পৰীক্ষাটো 100% সাধাৰণতে আপোনাৰ জানুৱাৰী মাহতে নহয় আৰু মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষা আছে ফেব্ৰুৱাৰী মাহত আৰু মাৰ্চ মাহৰ পৰা ইলেকশ্যন আহি আছে মোটামুটি এই 12,600 পদ গেট 3 গেট 4 যিটো এডিআৰ আছে 2.0 আছে তাৰ লগতে আগপাছকৈ পৰীক্ষা অনুষ্ঠিত হ'ব 100% আৰু নতুনকৈ স্বাস্থ্য পদ 6,000 পদ মুকলিব ডিএছএছ ডিএমই ডিএছএফ ব্লু গেট 3 গেট 4 নন টেকনিকেল ভেকেন্সি 6,000 পদ মুকলিব সকলো আপডেট সকলো খবৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাপোৰ্ট কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক দিনত সকলো ছাপোৰ্ট কৰিব ধন্যবাদ ছাপোৰ্ট কৰিব সকলো খবৰ